প্ৰথমে চাওক এটা দৃশ্য। হ'ব লাগিছিল ওপৰে গেৰুৱা, মাজে শুকুলা, তলে শ্যামল। তাৰ বিপৰীতে হ'লগৈ কিবা। হ'লগৈ ওপৰে শ্যামল, মাজে শুকুলা, তলে গেৰুৱা। ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান ৰৌতাত। আমিনাপাৰাৰ ডাকঘৰৰ পোষ্টমাষ্টৰে সংঘটিত কৰিলে এই ঘটনা। ওলোটাকৈ উৰিল জাতীয় পতাকা। ৰৌতাত জাতীয় পতাকাক চৰম অপমান। সাংবাদিকৰ উপস্থিতিৰ উমান পাই লৰালৰিকৈ লাউৰচাঙত ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে ৰৌতাৰ আমিনপাৰা ডাকঘৰ কৰ্তৃপক্ষই। ওদালগুৰি জিলাৰ ৰৌতাৰ আমিনপাৰা ডাকঘৰৰ পোষ্টমাষ্টৰ আব্দুল ৰফিকে ৰাষ্ট্ৰীয় পতাকাক কৰিলে চৰম অপমান। ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহক চৰকাৰে দিছিল নিৰ্দেশনা। নিৰ্দেশ অমান্য কৰি পলমকৈ ডাকঘৰ কৰ্তৃপক্ষই পতাকা উত্তোলন কৰিলে যদিও উত্তোলন কৰিলে ওলোটাকৈ। স্থানীয় ব্যক্তিৰ অভিযোগ, স্বাধীনতা দিৱসৰ দিনা পতাকাখন হেৰুৱালে ডাকঘৰ কৰ্তৃপক্ষই, যাৰ বাবে স্থানীয় লোকে উত্তোলন কৰা পতাকাখন পুনৰ উঠাই ডাকঘৰত কৰিলে উত্তোলন। ৭৮ সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকাক কৰা এনে চূড়ান্ত অপমানে এতিয়া ৰাইজে সহজভাৱে ল'ব পৰা নাই। এক প্ৰকাৰ চূড়ান্তভাৱে অপমান কৰিলে জাতীয় পতাকাক। ওলোটাকৈ উত্তোলন কৰাই নহয়, উত্তোলন কৰিলে লাউৰচাঙত। উড়াইছিলাম আমি সকালে, আমি নিজে উড়াইছিলাম। হ্যাঁ, এটাই তো আমার, এটা নিয়ে আবার উড়াইছে কোন সাইড নেই, ওই উড়াইছে ওটা বলে আড়াই গেছে গা। কিবা আনুষ্ঠানিকতা কিবা করছিল নাকি? হ্যাঁ, ফুল চুল দিয়া বা যেটা নিয়ম? না 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 না, লাউর বাগানতে বান্ধি ধরেছে। এই জাংলা মানে বানছে না? জাংলা বান্ধিছে, টাইম শর্ট গেছে গা। আনে পতাকাটা বাড়িতে লাগাইছিলেন, ওই পতাকাটা নিয়ে অনুবান্ধ দিয়েছে। বান্ধিছে, এটা তো পতাকার অপমান করা হয়েছে না? তো বান্ধিছে এটা ওটা আড়াইছে এটা কিন্তু মানে পোস্ট অফিসে পতাকাটা হারাই গেল। হ্যাঁ, পোস্ট অফিসের পতাকা হারিয়ে গেল। আপনার পুরো ধারত লইছে? আমার ধারটা নাই, আমি নটা ভিজি আমার মধ্যে খুললে উড়াইতে গেছে।